চাৰিদিনীয়া কাৰ্যসূচী হ'ব 21, 22, 23 আৰু 24 মাৰ্চ 7, 8, 9, 10, 14 লাইখুটা আজি এই মূল লাইখুটা স্থাপন কৰা হৈছে কাৰণ আমাৰ এখন ভাগৱতী সমাজৰ অসমৰ যিকোনো অধিৱেশন বা মহাপালনামৰ প্ৰথম মূল যিটো কাৰ্যসূচী গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী সেয়া হ'ল আমাৰ মূল লাইখুটা ইতিমধ্যে আমাৰ এক নামৰ ভকতৰ দ্বাৰাই সেই লাইখুটা প্ৰতিষ্ঠা কৰা হৈছে ইয়াতে আমাৰ এখন ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ উপাধ্যক্ষ সহসচিব সচিব সমস্ত বিষয়ববীয়া আহি ইয়াত উপনীত হৈছে চাৰিদিনীয়া কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ ভকত আদৰণি আমাৰ শিবিৰ উদ্বোধন আৰু মানে হ'ব আমাৰ গ্ৰন্থমেলা তাৰপিছত প্ৰতিনিধি সভা হ'ব আৰু বিপণন উদ্বোধন হ'ব আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ যিখন মূল তোৰণ হ'ব সেই তোৰণ ভাগ লখিমপুৰ জিলা আয়ুক্ত মহোদয়ে উন্মোচন কৰিব তেখেত ইতিমধ্যে আমাৰ এই আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বত আছে এখন ভাগৱতী সমাজৰ যিটো বাৰ্ষিক হয় এইটো আমাৰ 52 সংখ্যক আমাৰ বাৰ্ষিক অনুষ্ঠান হয় আমি গোটেই অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আমি নিমন্ত্ৰণ কৰা হৈছে গতিকে ইয়াত আমাৰ যথেষ্টখিনি মানুহ ইয়াত উপস্থিত হ'ব আমি সকলোৱে চেষ্টা কৰিম যে তেওঁলোকক আমি যিভাৱে আমি শুশ্ৰূষা দিব পাৰোঁ আৰু অনুষ্ঠান ভাগ যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰি ছাকচেছফুল এখন ছাকচেছফুল অনুষ্ঠান হিচাপে আমি গঢ় দিব পাৰোঁ সেইটোৱে আমাৰ আপোনালোকে দেখিছে যে বহুত সংখ্যক ৰাইজে ইয়াত আহি সহযোগ কৰিছে আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ একোখন ভাগৱতী সমাজ অসমৰ 52 সংখ্যক এই অধিৱেশন ভাগ যদি হ'বলৈ গৈ আছে হাৰমতিত আমি প্ৰথমতে আপোনালোকৰ পৰা সহযোগিতাটো একান্ত কামনা কৰিছোঁ আৰু দ্বিতীয় আমি কামনা কৰিছোঁ যে অঞ্চলৰ হাৰমতি অঞ্চলৰ ধৰ্মপ্ৰাণ সকলো ৰাইজে ইয়াত ভাষা ভাষী নিৰ্বিশেষে সহজতে আমাৰ এই 52 সংখ্যক অধিৱেশন বা সফল কৰাৰ ক্ষেত্ৰত সহযোগ দিয়ে আমি আপোনালোকক জনাই সুখী হ'ম যে ইতিমধ্যে আজিৰ পৰা আজি এমাহ দিন আমাৰ সময় বাকী আছে এই এমাহ দিনৰ ভিতৰত আমাৰ কিন্তু সম্পূৰ্ণ কামখিনি শেষ হ'ব এতিয়া প্ৰাৰম্ভিক কাম কাজ যিখিনি আছিলে সেইখিনি প্ৰায় আৰম্ভ হৈছে শেষ হৈ গৈছে আৰু বাকী যিখিনি কাম আছে এখন অধিৱেশন পূৰ্ণাংগ ৰূপত আগবঢ়াই দিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি পূৰা তুঙত তুলিছোঁ